সোণাপুৰত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী পীযুষ হাজৰিকা। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনী বিশাল প্ৰচাৰ সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক চোকা সমালোচনা কৰে। পাকিস্তানৰ লগত সম্পৰ্ক থকা গৌৰৱ গগৈ অসমৰ বায়ু পানীৰ লগত কোনো সম্পৰ্ক নাই। কংগ্ৰেছ চৰকাৰে অসমত 60 বছৰ শাসন কৰি অসমত কেইখন মেডিকেল কলেজ কৰিলে, কিন্তু বিজেপিৰ শাসনকালত অসমত 19খন মেডিকেল কলেজ স্থাপন কৰা হ'ল। কংগ্ৰেছৰ শাসনকালত ৰাস্তা ঘাটৰ অৱস্থা কি আছিল? আমাৰ শাসনকালত অসম এতিয়া চৌদিশে উন্নয়নৰ আঁচনিয়ে ৰাজ্যবাসীৰ সকলোৰে মুখত হাঁহি বিৰিঙাইছে। ৰাস্তা ঘাট, চিকিৎসা, শিক্ষা সকলোতে উন্নয়ন হৈছে বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই কয়। এই সভাতে মন্ত্ৰী অতুল বৰা, বিধায়ক সঞ্জয় কিষাণ, বিধায়ক অতুল বৰা, অগপৰ সাধাৰণ সম্পাদক ডক্টৰ তপন দাসো উপস্থিত থাকে। সোণাপুৰৰ পৰা ৰমেশ দাসৰ ৰিপৰ্টাৰ লাইভ অসম। পৰিৱেশ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনে ৰাতিয়ে অহা কষ্ট কামৰ প্ৰতিদান ৰাইজে দিব। অসমখন কেনেকৈ দুপে আগুৱাইছে আপোনালোকৰ সন্মুখত মই ৰাইজক সুধিছোঁ। অকল এইখন সভাতে নহয়, মই যিমান সভা কৰিছোঁ সকলো সভাতে সাংবাদিকৰ সন্মুখত, কেমেৰাৰ সন্মুখত ৰাইজক সুধিছোঁ কি কাৰণত আপোনালোকে বিজেপিক বা এজেপিক ভোট দিব। আৰু সকলোৱে কৈছে যে উন্নয়ন হৈছে, ৰাস্তা পথ হৈছে, মেডিকেল কলেজ হৈছে, ইউনিভাৰ্চিটি হৈছে, অৰুণোদয় দিছে, চাকৰি 1.5 লাখ চাকৰি দিছে। এইবিলাক কাৰণতে ৰাইজে বিজেপি আৰু এজেপিৰ মিত্ৰজোঁটক ভোট দিব। মই বৃহৎ বিষয় আশাবাদী। এটা কথা লৈ আহিছোঁ, পেহেলগামৰ ঘটনাৰ পিছত ভূপেন বৰা আৰু অখিল গগৈ কৈছে যে সকলো মানুহ পাকিস্তানলৈ যাব পাৰিব। এয়া গৌৰৱ গগৈৰ কথা নহয়, কিন্তু আমি চাওক, এইটো তেওঁলোকেতো সদায় পাকিস্তানৰ ছাপোৰ্ট কৰেই। তেওঁলোকৰ দলত কিছু পাকিস্তানী ছাপোৰ্টাৰ আছে, কংগ্ৰেছ দল আৰু ৰাইজৰ দলত কিছু কংগ্ৰেছী পাকিস্তানী ছাপোৰ্টাৰ আছে। গতিকে তেওঁলোকে নিজৰ ছাপোৰ্টাৰকটোতো সন্মান কৰিব লাগিব। এইটো দেশকে দেখা কথা। অসমৰ ৰাইজে জানে যে কংগ্ৰেছত, ৰাইজৰ দলত বা অন্য এজেপি বুলি এটা দল আছে, তাতে পাকিস্তানী ছাপোৰ্টাৰ আছে। যি পাকিস্তানী ছাপোৰ্টাৰ যি এইকেইদিন ধৰি আছে, তেওঁলোকৰ যদি লিগেচি চাই, তেওঁলোকৰ লিংকেজ চাই, তাত ওলাবই কংগ্ৰেছ বা ৰাইজৰ দলৰ সমৰ্থক বা কৰ্মী। গতিকে পাকিস্তানী সমৰ্থকৰ কথাটো তেওঁলোকে বেয়াকৈ ক'ব নোৱাৰে, পাকিস্তানৰ কথা তেওঁলোকে বেয়াকৈ ক'ব নোৱাৰে। পাকিস্তানৰ কথা বেয়াকৈ ক'লে কংগ্ৰেছে ভোট নাপায়। অখিল গগৈ ডাঙৰীয়াও সেই লাইনতে গুচি গ'ল। তেওঁলোকৰ পৰা তাতকৈ আৰু কিবা আশা কৰিব পাৰি বুলি মই নাভাবোঁ। তেওঁলোকে ভাৰততকৈ পাকিস্তানক ভাল পায়, কিন্তু ৰাইজে সকলোৱে জানে। চাওক, এটা বস্তু, কংগ্ৰেছ চৰকাৰে 60 বছৰত 6খন মেডিকেল কলেজ বনাইছিল। কংগ্ৰেছ চৰকাৰে 6খন মেডিকেল কলেজ বনাইছিল। আৰু আমি অহা ছেপ্টেম্বৰত আৰম্ভ হ'বলগীয়াখনৰে সৈতে আমি 20খন মেডিকেল কলেজ বনালোঁ। 60 বছৰত কেইখন মেডিকেল কলেজ? 6খন। আৰু আমাৰ 10 বছৰত 20খন মেডিকেল কলেজ। কংগ্ৰেছে বনাইছিলে 5খন ইউনিভাৰ্চিটি, আমি বনালোঁ 12খন-13খন ইউনিভাৰ্চিটি। গতিকে শিক্ষা স্বাস্থ্য কোনে ভাল কৰিলে সেই কথা ৰাইজক সুধিলেই হ'ল। গৌৰৱ গগৈ ডাঙৰীয়াটো নাজানিব বিশেষ। গৌৰৱ গগৈ ডাঙৰীয়া ল'ৰা-ছোৱালী লণ্ডনলৈ পঠাই দিলে। গৌৰৱ গগৈ ডাঙৰীয়াই ল'ৰা-ছোৱালীক ইংলেণ্ডৰ নাগৰিকত্ব দিয়ে দিলে। তেওঁ পাকিস্তানত গৈ 15 দিন 20 দিন থাকেই। গতিকে কোনদিনা তেওঁ অসম এৰি যায়, কোনদিনা ভাৰত এৰি যায় ক'ব নোৱাৰি। গতিকে তেখেতৰ কথাত বহুত গুৰুত্ব দিব লগা আছে বুলি মই ভাবোঁ। ৰিপৰ্টাৰ লাইভ।